স্বাগতম জানাইছো ডিজিটেল হয় চেনেলৰ অন্য এটি ভিডিঅ' লৈ বন্ধুসকল ডিএমই ডিএছএছ আৰু ডিএছএছডব্লিউৰ ফালৰ পৰা যি তিনিটা নটিফিকেশ্যন আহিছিল অসম স্বাস্থ্য বিভাগৰ পৰা তাৰ বাবে অনলাইন আবেদন চলি আছে অনলাইনৰ লিংক এক্টিভেট হৈছে এতিয়াৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 18 ডিসেম্বৰ যিখিনি ক্যান্ডিডেটৰ কোৱালিফিকেশন সমূহ মিলিব নাইবা যিসকল ক্যান্ডিডেটে আবেদন কৰিব বিচাৰিছে তেওঁলোকে 18 ডিসেম্বৰৰ আগতে অনলাইন কৰিব লাগিব এই ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ অনলাইনৰ প্ৰসেছ সমূহ দেখুৱাম আপোনালোকে নিজৰ মোবাইলতে কৰি ল'ব পাৰিব তেন্তে বলক ভিডিঅ'টো কন্টিনিউ আৰম্ভ কৰো যিসকল ব্যক্তি আপোনাৰ অনলাইন এপ্লাই কৰিব বিচাৰে তেখেতসকলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত গুচি যাব তাতে গৈ কিনে আপোনাৰ লিংক পাব লিংকত ডাইৰেক্ট লিংকটো দিয়া থাকিব তাতে গৈ আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজত গুচি আহিব ইয়াতে অহাৰ পিছত আপোনালোকে কি কৰিব যিসকল মানে নতুনকৈ এপ্লাই কৰিব বিচাৰে তেতিয়া হলে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিব আৰু যি সকলে আপোনাৰ আগতে এপ্লাই কৰিছিলে তেখেতসকলে ইয়াতে লগইন অপচনত ক্লিক কৰি কিনে আপোনাৰ নম্বৰ আৰু পাছৱৰ্ডটো বহাই কিনে লগইন কৰি ল'ব পাৰে আৰু যি সকলে পাছৱৰ্ড পাহৰি গৈছে তেতিয়া ফৰগেট পাছৱৰ্ড মাৰি কিনে আপোনালোকে লগইন কৰিব পাৰে যিসকল আপোনাৰ নতুনকৈ এপ্লাই কৰিব বিচাৰিছে তেখেতসকলে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজত গুচি আহিব তো ইয়াতে আপোনালোকৰ কি ডকুমেন্টছ লাগিব ফটোৰ ক্ষেত্ৰত ইয়াতে বেছিকৈ গুৰুত্ব দিছে ফটোৰ সাইজসমূহ ইয়াতে দিছে সেইমতে পঢ়ি কিনে আপোনালোকে বনাই ল'ব পাৰিব তাৰ পিছত এইখিনি পঢ়ি চাই আপুনি কি কৰিব নেক্সট অপচনত ক্লিক কৰি দিব তো নেক্সট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজত গুচি আহিব প্ৰথমতে আপোনাৰ নামটো ইয়াতে বহাই দিব তাৰ পিছত দেউতাকৰ নামটো ইয়াতে বহাই দিব তাৰ পিছত আপোনাৰ মাৰ নামটো ইয়াতে বহাই দিব আৰু যি সকলে বিবাহিত তেখেতসকলে আপোনাৰ স্পাউস নেমটো ইয়াতে বহাই দিব দিয়াৰ পিছত আপোনালোকে ইয়াতে নিজৰ ডেট অফ বাৰ্থটো ইয়াতে বহাই দিব তাৰ পিছত ইয়াতে আহিব আপোনাৰ মেল নে ফিমেল হেতু আপুনি ইয়াৰ পৰা বাছনি কৰি ল'ব লোৱাৰ পিছত আপুনি ইয়াতে এড্ৰেছসমূহ বহাই দিব তো এড্ৰেছসমূহ বহাই দিয়াৰ পিছত আপোনাৰ কি কৰিব লাগিব আপোনাৰ ডিস্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব তো ষ্টেটটো আসাম হ'ব অসমৰ বাহিৰৰ পৰা ইয়াতে আপোনাৰ এপ্লাই কৰিব নোৱাৰে তো তাৰ পিছত আপোনাৰ পিন কোডটো ইয়াতে বহাই দিব দিয়াৰ পিছত আপুনি কি কৰিব ইয়াতে আপোনাৰ আগৰ থকা এড্ৰেছ আৰু ডকুমেন্টছৰ এড্ৰেছ যদি একে আছে তেতিয়া হলে সেম এজ এবভ ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আৰু এটা কাম আহিব ইয়াতে আপোনাৰ মোবাইল নম্বৰটো বহাই দিব দিয়াৰ পিছত আপুনি সেন্ড ওটিপিত ক্লিক কৰি দিব আৰু যেটো ওটিপি আপোনাৰ মোবাইলত গুচি আহিব হেতু আপুনি ইয়াতে কোডত আপোনাৰ বহাই দি কিনে আপুনি ভেৰিফাই অপচন ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব লাগিব যদি আপোনাৰ অল্টাৰনেটিভ নাম্বাৰ আছে তেতিয়া হলে আপুনি ইয়াতে বহাই দিব পাৰে আৰু যদি নাই নিদিলেও চলি যাব তাৰ পিছত আপোনাৰ ইমেইল আইডিটো ইয়াতে বহাই দিব দিয়াৰ পিছত আপোনাৰ যদি কিবা ধৰক ফিজিক্যালি কিবা আছে তো ইয়াতে মাৰ্কখিনি দিব পাৰে যদি নাই নিদিলেও চলি যাব তাৰ পিছত আহিব আপোনাৰ ক্যাটেগৰি অফ দা ক্যান্ডিডেট তো জেনাৰেল এসসি নে এসটি নে ওবিসি তো ইয়াৰ পৰা আপুনি যিকোনো এটা বাছনি কৰি ল'ব যেটো হয় আপোনাৰ তাৰ পিছত আছে আপোনাৰ ডু ইউ বিলং ফিজিক্যালি চ্যালেঞ্জ তো আপুনি যদি কিবা দিব্যাংগ আছে তেতিয়া হলে ইয়াতে ইয়েস বুলি দিব আৰু যদি নাই তেতিয়া হলে নো বুলি সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াতে আহিব আপোনাৰ ওয়েদাৰ ক্যান্ডিডেট ইজ পার্মানেন্ট ৰেসিডেন্ট অফ আসাম তো ইয়াতে আপুনি ইয়েস কৰি দিব তো ইয়াতে ইয়েস কৰি দিয়াৰ লগে লগে ওপৰত এটা বস্তু চাব যে আপোনাৰ ডিস্ট্ৰিক্টটো যেটো সিলেক্ট কৰিছিলে হেতু আপোনাৰ গুচি যাব তো আকৌ নতুনকৈ ওপৰত হেতু আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত আহিব আপোনাৰ নেক্সট অপচন ইয়াতে আপোনাৰ কি কৈছে ডু ইউ ওয়ান্টেড টু এপ্লাই টেকনিক্যাল পোস্ট তো ইয়াতে আপুনি ইয়েস কৰি দিব যদি ন কৰি দিয়ে তেতিয়া হলে আপুনি ইয়াতে এপ্লাই কৰিব নোৱাৰে তো ইয়াতে ইয়েস কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো হয় হেতু আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ আহিব আপোনাৰ নেক্সট অপচন ইয়াতে কি বিচাৰিছে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেটো নাম্বাৰ হয় ইয়াতে আপুনি বহাই দিব নেক্সট অপচন কন্ট্ৰাকচুৱেল এমপ্লয় যদি আপুনি অসম চৰকাৰৰ অধীনত যদি ধৰক কোনো ধৰণৰ কন্ট্ৰাকচুৱেল কাম কৰি আছিল তেতিয়া হলে আপুনি ইয়েস কৰি দিব আৰু যদি নাই কৰা তেতিয়া হলে আপুনি নো অপচনটো সিলেক্ট কৰি ল'ব তাৰ পিছত আহিব আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন তো ইয়াতে আপোনাৰ বিচাৰিছে ইয়াতে আপোনাৰ মেট্ৰিকৰ কিমান নম্বৰ পাইছিলে হেতু বহাই দিব তো কিমান নম্বৰ আছিলে 600 যেহেতু আছিলে আমাৰ তো ইয়াতে 600 বুলি বহাই দিব আৰু পাৰ্চেন্টেজটো ইয়াতে বহাই দিব দিয়াৰ পিছত আপোনাৰ কোন তাৰিখত আপোনাৰ পাস কৰিছিলে মানে আপোনাৰ যেটো মাৰ্কশিটত যেটো ডেট থাকে সেই ডেটটো আপুনি ইয়াতে বহাই দিব দিয়াৰ পিছত আপুনি কোনটো স্কুল বা বৰ্ডৰ পৰা পাস কৰিছে হেতু আপুনি ইয়াতে বহাই দিব তাৰ পিছত আহিব আপোনাৰ হাই সেকেন্ডাৰী কোৰ পৰা পাস কৰিছিলে এইখিনি বহাই দিব তাৰ পিছত আহিব আপোনাৰ গ্ৰেজুৱেচন তো ইয়াতে আপোনাৰ ডিপ্লোমাটোহে বিচাৰিছে হা তো আপুনি জিএনএম কৰিছেনে আপোনাৰ বিএসসি নাৰ্ছিং কৰিছে হেতু আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপুনি কিমান মাৰ্ক পাইছিলে কিমান মাৰ্কৰ ভিতৰত পাৰ্চেন্টেজ কিমান কোনটো ডেটত আপুনি জিএনএম পাস কৰিছে হেতু আপুনি ইয়াতে বহাই দিব আৰু কোনটো কলেজৰ পৰা আপুনি পাস কৰিছে হেতু আপুনি ইয়াতে লিখি দিব তাৰ পিছত আহিব আপোনাৰ ইয়াতে কাউন্সিল ৰেজিষ্ট্ৰেচন তো ইয়াতে আপুনি ইয়েস কৰি দিব আৰু আপোনাৰ কাউন্সিলৰ পৰা যিখন ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় হেতু আপোনাৰ ইয়াতে বহাই দিব দিয়াৰ পিছত আহিব আপোনাৰ নেক্সট অপচন ফটো তো ইয়াতে আপোনাৰ যেটো পাসপোর্ট সাইজ ফটো আপুনি বনাইছিলে তো ইয়াতে সাইজটো দিয়া আছে সেই সাইজ মতে বনাই ল'ব লৈ কিনে ইয়াতে ক্লিক কৰি দিব ফটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফটো বিচাৰিব ইয়াৰ পৰা আপুনি সিলেক্ট কৰি কিনে আপুনি
বহাই দিব পাৰিব তাৰ পিছত আহিব আপোনাৰ সিগনেচাৰ তো সিগনেচাৰ এটা যিকোনো হোৱাইট পেজত আপুনি সিগনেচাৰ কৰি কিনে ফটো মাৰি কিনে ইয়াতে আপলোড কৰি দিব তো ইয়াতে আপলোড কৰি দিয়াৰ পিছত আপুনি যিকোনো পাছৱৰ্ড এখন ৰাখি দিব লাগিব ইয়াতে তো যিকোনো পাছৱৰ্ড এটা বনাই ল'ব লৈ কিনে ইয়াতে দুবাৰ আপুনি পেষ্ট কৰি দিব ইয়াৰ পিছত আপুনি কি কৰিব ইয়াতে আহি আপোনাৰ ডিক্লেৰেশ্যন দিব লাগিব ডিক্লেৰেশ্যনত আপুনি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি ফাইনেল সাবমিশনৰ কাৰণে আৰু এটা আপোনাৰ ডিক্লেৰেশ্যন দিব লাগিব ইয়াতে আপুনি ক্লিক কৰি দি কিনে ফাইনেল সাবমিটত আপুনি ক্লিক কৰি দিব তাৰ পিছত ফাইনেল সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এটো পেজত গুচি আহিব তো ইয়াতে অহাৰ পিছত আপুনি কি কৰিব ইয়াতে দেখা পাইছে যে আপোনাৰ এপ্লিকেশ্যন নম্বৰ এই এপ্লিকেশ্যন নম্বৰটো আপুনি টুকাই ৰাখিব বা আপুনি কপি কৰি ৰাখি থৈ দিব বা এটো পেজটো আপুনি স্ক্ৰিনশ্বট মাৰি ৰাখি থৈ দিব তাৰ পিছত আপুনি কি কৰিব ইয়াতে যে লগইন অপচনত দেখা পাইছে লগইন অপচনটোত ক্লিক কৰি দিব তাৰ পিছত লগইন অপচনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহি যাব তো ইয়াতে আপোনাৰ প্ৰথমতে মোবাইল নম্বৰটো ইয়াতে বহাই দিব তাৰ পিছত মোবাইল নম্বৰটো বহাই দিয়াৰ পিছত আপুনি ইয়াতে তাতে যেটো পাছৱৰ্ড ৰাখিছিলে সেই পাছৱৰ্ডটো ইয়াতে লাহেকে ইয়াতে বহাই দিব ইয়াৰ পিছত আপুনি লগইনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ইন্টাৰফেস গুচি আহিব মানে আপোনাৰ প্ৰফাইলটো গুচি আহিব তো ইয়াতে যে কৰ্নাৰত দেখা পাইছে আপোনাৰ তিনটা অপচন হোম এপ্লিকেশ্যন প্ৰিন্ট আৰু লগআউট তো আপুনি কি কৰিব সিম্পলি এপ্লিকেশ্যন প্ৰিন্টত ক্লিক কৰি দিব তো এপ্লিকেশ্যন প্ৰিন্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন একনলেজমেন্ট হয় তো হেখন আহি যাব হেখন আপুনি ডাউনলোড কৰি বা পিডিএফ আকাৰে সেভ কৰি আপুনি পৰৱৰ্তী সময়ত প্ৰিন্ট কৰি ল'ব পাৰিব তো ইমানে আছিল আজি ভিডিওটো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আকৌ লগ পাম পৰৱৰ্তী ভিডিওত